আৰু এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ সোশ্যাল মিডিয়াত পুনৰ শ্যামকানু মহন্তৰ পোষ্ট আমি পুনৰ জনাইছো সোশ্যাল মিডিয়াত পুনৰ শ্যামকানু মহন্তৰ পোষ্ট দিছে মই আহি আছো সোনকালে ইতিমধ্যে আৰক্ষী প্ৰশাসনক সম্পূৰ্ণৰূপে সহযোগ কৰিম এছআইটিয়ে সোধা পোছা সকলো প্ৰশ্নৰ উত্তৰ দিম এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ আমি জনাইছো আপোনালোকক সোশ্যাল মিডিয়াত পুনৰ শ্যামকানু মহন্তৰ পোষ্ট মই আহি আছো সোনকালে ইতিমধ্যে আৰক্ষী প্ৰশাসনক সম্পূৰ্ণৰূপে সহযোগ কৰিম এছআইটিয়ে সোধা সকলো প্ৰশ্নৰ উত্তৰ দিম আৰু এনেদৰে শ্যামকানু মহন্তই ক্ষন্তেক সময় পূৰ্বে সোশ্যাল মিডিয়াত পোষ্ট দিছে আৰু এই মুহূৰ্তত আমি ফোনযোগে সংযুক্ত হৈছোঁ আমাৰ চিফ মেনেজিং এডিটৰ জয় হুছেইন ডাঙৰীয়া সৈতে জয় হুছেইন ডাঙৰীয়া ইতিমধ্যে শ্যামকানু মহন্তই সোশ্যাল মিডিয়াত এটা পোষ্ট দিছে আৰক্ষী প্ৰশাসনক সম্পূৰ্ণৰূপে সহযোগ কৰিম বুলি কৈছে এছআইটিয়ে সোধা সকলো প্ৰশ্নৰ উত্তৰ দিম বুলি কৈছে আৰু অতি সোনকালে আহি আছো বুলি তেওঁ সোশ্যাল মিডিয়া যোগে পোষ্ট দিছে কিন্তু প্ৰশ্ন হ'ল তেওঁ কিমান সোনকালে আহিব কেতিয়া আহি উপস্থিত হ'ব সবিশেষ আপোনাৰ পৰা জানিব বিচাৰিছোঁ হয় বনদীপ চক আমি ইতিমধ্যে এই বুলেটিনতে বা দুপৰীয়া ভাগতে আমি কৈছিলো যে অতি শীঘ্ৰে গ্ৰেপ্তাৰ হ'ব শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা আৰু আমি এইটোও কৈছিলো যে শ্যামকানু মহন্তক ছিংগাপুৰতেই গ্ৰেপ্তাৰ কৰা হ'ব দুজনকৈ আৰক্ষী বিষয়া কাইলৈ ছিংগাপুৰলৈ যাব চ' আমি যোনটো তথ্য পাইছিলো যে সেই তথ্য অনুসৰি যে বেংক একাউণ্ট যেতিয়া ফ্ৰিজ কৰা হৈছিলে তেওঁ ক্ৰেডিট কাৰ্ড ডেবিট কাৰ্ড যিসকল ফ্ৰিজ কৰা হৈছিলে তাৰ পিছতেই তেওঁৰ এটা আৰ্থিক সংকটত ভুগিছিলে আৰু যিহেতু তেওঁৰ ধৰণৰ প্ৰথম অৱস্থাত কিছু এজন দুজন ব্যক্তিয়ে ছিংগাপুৰত থকা প্ৰৱাসী অসমীয়াই টকা পইচা দি সহায় কৰিবলৈ চেষ্টা কৰিছিল যদিও পৰৱৰ্তী সময়ত তেওঁলোকো অলপ শংকিত হ'ল যে যিহেতু তেওঁ এজন অভিযুক্ত একিউজ চ' ক'ৰবাত সহায় কৰিলে তেওঁলোকৰো বিপদ হ'ব চ' সেই পৰিপ্ৰেক্ষিতত তেওঁ উপায়হীন হৈ পলাতক অৱস্থাত তেওঁ কণ্টেক্ট এষ্টাব্লিছ কৰিলে আৰক্ষীৰ সৈতে তেওঁ যোগাযোগ স্থাপন কৰি পেলাই তেওঁৰ য'ত ঠিকনা আছে ঠিকনা দিলে আৰু ক'লে যে মই যিকোনো তদন্তৰ যি ইনভেষ্টিগেশ্যন আহিবলৈ ৰেডি আছোঁ তো এই পৰিপ্ৰেক্ষিতত যিহেতু এইটো এটা দুখন ৰাজ্যৰ মাজত দুজন ৰাষ্ট্ৰৰ মাজত এটা আছে আজি ৰাতিপুৱা মুখ্যমন্ত্ৰীয়ে সেইকাৰণে MLAT মাল্টি লিগেল এছিষ্টেণ্ট কি কথা আছে দুখন দেশৰ মাজত যি এটা চুক্তি আছে যে এনে কেতবোৰ যদি অভিযোগ বা অভিযুক্তক আনিবলগীয়া হয় তেতিয়াহ'লে গ্ৰেপ্তাৰ কৰি অনাৰ যি এটা পদ্ধতি আছে সেই পদ্ধতি অনুসৰি ছিংগাপুৰলৈ এই গোটেই বস্তুটো এক্টিভেট কৰাৰ কাৰণে তেওঁ সেইখন চৰকাৰক ছিংগাপুৰ চৰকাৰলৈ আবেদন জনাইছিল ত' এটা পথ মানে এটা প্ৰিপেয়াৰ কৰিছিলে আজি ৰাতিপুৱাৰ পৰা আমি এই কথাটো গম পাই আছিলোঁ এটা অনুমান পাই আছিলোঁ আন্দাজ পাই আছিলোঁ যদিও আনুষ্ঠানিকভাৱে আৰক্ষীয়ে আমাক জনোৱা নাছিল যদিও আমাৰ কেতবোৰ সূত্ৰই আমাক জনাইছিল যে ক'ৰবাত নহয় ক'ৰবাত শ্যামকানুৱে ফলফেকত পৰি বিপদত পৰি তেওঁ আৰক্ষীৰ সৈতে যোগাযোগ কৰিছিলে যে মই আহিবলৈ ৰেডি আছোঁ কিন্তু যিহেতু তেওঁ সেইখন দেশত আছে তেওঁৰ হোটেল বিল চিলৰ কথা আছে তেওঁ দিব পৰা নাই সেইকাৰণে তেওঁ হোটেলৰ পৰা ওলাই আহিবলৈ নিদিব ত' সেই পৰিপ্ৰেক্ষিতত তেওঁ বাধ্য হৈ আৰক্ষীৰে যোগাযোগ স্থাপন কৰিছে বুলি তেওঁ ইতিমধ্যে ইমেইল যোগে তেওঁ ফেচবুক যোগে পোষ্ট যোগে জনাইছে আৰু কাইলৈ যে যি দুয়োগৰাকী যাব হয়তো তেওঁলোকৰ লগত তাতে আনুষ্ঠানিকভাৱে তাক গ্ৰেপ্তাৰ কৰি শ্যামকানুক লৈ অনা হ'ব গুৱাহাটীলৈ আৰু একেটা সময়তে সিদ্ধাৰ্থ শৰ্মাৰো আমি যিমান দূৰ গম পাইছোঁ আৰক্ষীয়ে ইতিমধ্যে তেওঁক জিৰ' ইন কৰিছে অৰ্থাৎ তেওঁৰ লোকেশ্যন পাই গৈছে আৰু লোকেশ্যনৰ ভিত্তিত তেওঁক অভিযান চলাইছে আৰু জাষ্ট মেটাৰ অফ টাইম এই অলপ সময়ৰ প্ৰয়োজন যি তেওঁ আইদাৰ ধৰা দিব বা ধৰা পৰিব চ' এইটো কথা নিশ্চিত যে ক'ৰবাত নহয় ক'ৰবাত এই দুইজন অভিযুক্ত দুইজন প্ৰাইম একিউজড বা মেইন একিউজড পলাতক আছিলে আজি ইমান দিনে কিন্তু অৱশেষত তেওঁ আৰক্ষীৰ জালত এই দুয়োগৰাকীয়ে পৰিব জাষ্ট মেটাৰ অফ টাইম মুখ্যমন্ত্ৰীয়ে অলপ আগতে কোৱাৰ নিচিনাকৈ 2-3 দিন আমাক সময় দিয়ক আমাক বিশ্বাসত ৰাখক আস্থা ৰাখক এনেকৈ বুলি কেতবোৰ মুহূৰ্তৰ পূৰ্বে কৈছিলে আৰু ঠিক তেনেধৰণেই এই দুইজন গ্ৰেপ্তাৰ হৈ গুৱাহাটী পাবহি তাৰ পৰৱৰ্তী সময়ত আইনী প্ৰক্ৰিয়া হ'ব জেৰা হ'ব তাৰপিছত পৰৱৰ্তী সময়ত আমি গম পাম কিন্তু এটা কথা নিশ্চিত এই দুইজনেই বৰ্তমান আৰক্ষীৰ জালত পৰিব কেৱল আনুষ্ঠানিকতা বাকী আছে বনদীপ